বংশৰ সদৌ ৰাৱণবৈ গাঁৱলীয়া সভাৰ উদ্যোগত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হৈছে। অঞ্চলটোৰ জৰাজীৰ্ণ পথকে আদি কৰি বিভিন্ন সমস্যা সম্পৰ্কে বিধায়কগৰাকীক অৱগত কৰে। বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে অঞ্চলটো পৰিদৰ্শন কৰি সমস্যাসমূহৰ বুজ লয়। এই সম্পৰ্কে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। শুৱালকুছি সমষ্টি এই ৰাৱণবৈ ৰাইজৰ বিশেষকৈ এই ৰাৱণবৈ অঞ্চলটো বংশৰ পঞ্চায়ত আৰু গণহ পঞ্চায়তৰ এটা দুখন পঞ্চায়তৰ মাজৰ এই ঠাই আৰু ইয়াৰ সমাজ ব্যৱস্থা বৰ সুন্দৰ। ইয়াৰ সমাজ ব্যৱস্থাই এই অঞ্চলত যথেষ্টভাৱে উন্নয়নৰ দিশত আগুৱাই নিছে। মই আজি স্থানীয় ৰাইজৰ এই যি সমস্যাক লৈ যি সভা পাতিছে, বিভিন্ন ৰাইজৰ সমস্যা আছে। ৰাইজৰ মোৰ লগত কিছু মত বিনিময় কৰিলোঁ আৰু ৰাইজৰ যিখিনি সমস্যা এই সমস্যাখিনি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি স্থানীয় সমস্যাখিনি সমাধান কৰাৰ কাৰণে প্ৰয়াস কৰিম। ৰাইজৰ মৰম আৰু আশীৰ্বাদ আমাৰ ৰাজনৈতিক জীৱনৰ এটা ডাঙৰ শক্তি। এই অঞ্চলৰ ৰাইজে যি মৰম আৰু আশীৰ্বাদ দিলে তাৰ কাৰণে মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্ট কৰণীয় যিখিনি মোক ৰাইজৰ ফালৰ পৰা কৈছে সেইখিনি নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি তেখেতৰ সহযোগত ৰাইজৰ এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে প্ৰয়াস কৰিম। ইতিমধ্যে ৰাইজে কৈছে এইখিনি যে ৰাস্তাখিনি এইবাৰ যথেষ্ট কৃত্ৰিম বানৰ কাৰণে জৰাজীৰ্ণ হৈছে। এইবাৰো বেছিভাগ ৰাস্তাই কৃত্ৰিম বানৰ কাৰণে জৰাজীৰ্ণ হৈছে। হাজো গুৱাহাটী ৰাস্তাও জৰাজীৰ্ণ হৈছে। ইতিমধ্যে টেণ্ডাৰ হ'ল। আমি আজি বৰ সুখী যে আমি নৱনিৰ্বাচিত বিধায়কক আমি সদৌ ৰাৱণবৈ ৰাইজ লগ লাগি তেখেতক সম্বৰ্ধনা জনাবৰ বাবে আহ্বান কৰিছিলোঁ আৰু সেই আহ্বান ৰক্ষা কৰি তেখেতে আহি আমাৰ সভাত উপস্থিত হ'ল আৰু উপস্থিত হৈ তেখেতে যিখিনি আমাৰ ৰাইজৰ অভাৱ অভিযোগ সকলোখিনি তেখেতে বুজ ল'লে। ব্যক্তিগত কিছু সংখ্যক মানুহৰো তেখেতে বুজ ল'লে সকলো অভাৱ অভিযোগৰ লৈ তেখেতে বিভিন্ন ধৰণে বানপানী সমস্যাৰ কথাও তেখেতে অসমৰ বানপানী সমস্যাৰ ক্ষেত্ৰতো দুখ প্ৰকাশ কৰি এটা বক্তব্য ৰাখিলে আৰু তেখেতে আমাৰ বিশেষত আমাৰ প্ৰধান অভাৱ হ'ল ৰাৱণবৈ ৰাইজৰ আজি ৰাস্তাটো। সেই ৰাস্তাটোৰ কাৰণে আমি আজি গোটেই ৰাইজ লগ লাগিছোঁ আৰু তেখেত